নমস্কাৰ প্ৰথমে মই জেৰিনা মোৰ আন এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালো। আজি মই জাতিলাওৰ ৰেচিপি এটা লৈ আহিছো। আজি মই জাতিলাওৰ পৰা লাড়ু বনাইছো। আপোনালোকে বাৰু জাতিলাওৰ পৰা লাড়ু বনাই খাইছেনে? যদি নাই খোৱা এবাৰ নিশ্চয় বনাই খাব আৰু বনাই খাই কেনেকুৱা পালে মোক কমেন্ট কৰি জনাব। এই লাড়ুবিধ খুবেই সুস্বাদু হয়, স্বাস্থ্যৰ কাৰণেও উপকাৰী। জাতিলাও যদি আপোনালোকে একেভাগে খাই আমনি লাগে তেনেহলে এনেকৈ মাজে মাজে লাড়ু বনাই খাব পাৰিব। আমিও আজি বনাই খাওঁ বুলি ভাবিছিলো আৰু মই বনালো যেতিয়া ভাবিলো ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। আহক তেনেহলে ভিডিঅ'টো আৰম্ভ কৰো। ইয়াৰ বাবে মই এডোখৰ জাতিলাও লৈ লৈছো। কোমলীয়া জাতিলাও ল'ব আপোনালোকে আৰু জাতিলাওটো মই এতিয়া ৰুকি ল'ম। আপোনালোকেও ৰুকুতে ওপৰৰ অংশহে ৰুকিব, ভিতৰৰ গুটিবোৰ যাবলৈ নিদিব। লাড়ু যিমানখিনি বনাব বিচাৰে জাতিলাও সিমানখিনি জোখতে লৈ ল'ব। দীঘলকৈ থকা ৰুকিবলৈ অসুবিধা হৈছে, সেয়ে কাটি লৈছো। আকৌ পুনৰ ৰুকি ল'ম। এয়া সকলোখিনি ৰুকিও হৈ গ'ল। এয়া চাওক, মোৰ এডোখৰ জাতিলাওৰ পৰা ইমানখিনি ওলাইছে। এতিয়া মই পানীখিনি টুকি ল'ম। হাতেৰে এনেকৈ টানকৈ চেপি আপোনালোকেও জাতিলাওৰ পৰা পানীখিনি উলিয়াই ল'ব। এয়া মোৰ সকলোখিনি জাতিলাও চেপি হৈ গ'ল। চাওক কিমানখিনি পানী ওলালে। এই পানী হেতি জাতিলাওখিনি ফ্ৰাই কৰিলে মানে পাছত মিঠাইটো খাবলৈ টেষ্টি নহয়, সেয়েহে ভালকৈ চেপি ল'ব লাগে। এতিয়া মই গেছৰ ওপৰত এখন কেৰাহী পাতি দিলো আৰু কেৰাহীখন গৰম হোৱাৰ পাছত 2 চামুচমানৰ জোখত ঘিউ দিছো আৰু ঘিউখিনি ভালকৈ গলি যোৱালৈ ৰৈ থাকিম। মিঠাই বনাওঁতে সদায় ঘিউৱে ব্যৱহাৰ কৰিব, তেতিয়া খাবলৈ বেছি ভাল লাগে। এতিয়া কেৰাহীখনত মই ৰুকি লোৱা জাতিলাওখিনি দি দিছো আৰু মিডিয়াম ফ্লেমত এইখিনি 10 মিনিট মানৰ কাৰণে ভাজি ল'ব লাগিব। আপোনালোকক সঁচাকৈ কৈছো, এই জাতিলাও লাড়ুবিধ খাবলৈ বহুত বেছিকৈ ভাল লাগে। এই লাড়ুবোৰ খোৱাৰ পাছত আপোনালোকে ধৰিবই নোৱাৰিব জাতিলাও লাড়ু খাইছে নে কিহৰ লাড়ু খাইছে, ইমানেই বেছিকৈ ভাল লাগে। এতিয়া মই ঢাকোনখন লগাই দিম আৰু অলপ সময়ৰ কাৰণে সিজিবলৈ দিম। অলপ সময়ৰ পাছত আকৌ ঢাকোনখন দাঙি চাইছো। এয়া চাওক, 4-5টামান ইলাচি মই গুড়ি কৰি দি দিছো। ইলাচি দিলে গোন্ধটো খাবলৈ বেছি ভাল লাগে আৰু জাতিলাও অলপো গোন্ধ নোলায়। এতিয়া মই ইয়াৰ ৰুকি লোৱা কেঁচা নাৰিকল দি দিছো। কেঁচা নাৰিকল মই চাহ খোৱা কাপেৰে 1 কাপ দিছো। আপোনালোকে শুকান নাৰিকলো দিব পাৰে। মই কেঁচা নাৰিকলে দিছো আৰু এইখিনি ভালকৈ এতিয়া ভাজি ল'ম। নাৰিকলখিনিও সিজি যাব লাগিব আৰু জাতিলাওখিনিও ভালকৈ সিজিব লাগিব। এতিয়া মই আধা কাপ চেনি দিছো। চেনি আপোনালোকে নিজৰ জোখমতে লৈ ল'ব আৰু 3 চামুচ মই পাউডাৰ গাখীৰ দিছো আৰু সকলোখিনি ভালকৈ লৰাই দিম। নাৰিকলখিনি ভালকৈ সিজিবলৈ দিব, যিহেতু মই কেঁচা নাৰিকল ব্যৱহাৰ কৰিছো, তেতিয়া লাড়ুখিনি বহুত দিনলৈ ভালে থাকিব। বজাৰত শুকান নাৰিকলৰ গুড়িও কিনিবলৈ পায়। আপোনালোকে যদি শুকান নাৰিকলৰ গুড়ি দিওঁ বুলি ভাবে তেনেহলে শুকান নাৰিকলৰ গুড়িও দিব পাৰে। এতিয়া মই ঢাকোনখন লগাই দিম আৰু অলপ সময়ৰ কাৰণে এইখিনি সিজালৈ ৱেইট কৰিম। পাঁচ মিনিটমানৰ পাছত আকৌ ঢাকোনখন দাঙি চাইছো। আকৌ এবাৰ ভালকৈ লৰাই দিছো। আপোনালোকেও এনেকৈ লৰাই থাকিব, ৰঙচুৱা পৰিবলৈ নিদিব। গেছৰ ফ্লেমটো লো টু মিডিয়ামত ৰাখি ভাজি থাকিব।
আৰু ভালকৈ লৰাই থাকিব আৰু ঢাকনখন লগাই এতিয়া মই আকৌ অলপ সময়ৰ কাৰণে সিজিবৰ কাৰণে দিছোঁ এয়া অলপ সময়ৰ পাছত আকৌ ঢাকনখন দাঙি চাইছোঁ এয়া চাওকচোন জাতিলাওবোৰো ধুনীয়াকৈ সিজি আহিছে চেনিখিনিও ধুনীয়াকৈ গলি গৈছে বহুত ধুনীয়া গোন্ধ এটাও আহিছে মই সঁচাকৈ কৈছোঁ এই লাড়ুবিধ বনাই হোৱাৰ পাছত আপোনালোকে ধৰিবই নোৱাৰিব জাতিলাও লাড়ু নে কিহৰ লাড়ু খাইছে আৰু এয়া চাওক আমুল তাজা গাখীৰ এপেকেট লৈছোঁ মই 15 টকীয়া সৰু আমুল তাজা এপেকেট লৈছোঁ আৰু গোটেইখিনি দি দিছোঁ আৰু এইখিনি এবাৰ ভালকৈ লৰাই দিছোঁ আৰু ঢাকনখন লগাই এইখিনি ভালকৈ সিজালৈ ৱেট কৰিম যিখিনি বাকি আছিলে সিজি যাব আৰু গাখীৰখিনিও ধুনীয়াকৈ হুহি গৈ জাতিলাওৰ লগত এবজৰ্ব হৈ যাব এবাৰ ভালকৈ লৰাই দিছোঁ জাতিলাও যিহেতু আমাৰ সেউজীয়া ৰঙৰ হয় নহয়নে সেইকাৰণে মই সেউজীয়া ৰঙৰ ফুড কালাৰ অলপ দি দিছোঁ 3-4 টোপাল মানৰ জোখত ফুড কালাৰ দিছোঁ আপোনালোকৰ ওচৰত যদি ফুড কালাৰ নাথাকে তেনেহ'লে ফুড কালাৰ নিদিয়াকৈও বনাব পাৰে মোৰ ওচৰত আছিলে বাবে মই 3-4 টোপাল মান ফুড কালাৰ দি দিছোঁ আকৌ এবাৰ ভালকৈ লৰাই দিছোঁ যাতে ফুড কালাৰখিনি সকলোতে ভালকৈ মিক্স হৈ যায় সকলোতে ফুড কালাৰখিনি ভালকৈ মিক্স হৈ যোৱাৰ পাছত এয়া চাওকচোন অলপ অলপ পানী ওলাব ধৰিছে এতিয়া ঢাকনখন লগাই অলপ সময়ৰ কাৰণে ৰৈ থাকিম আৰু ঢাকনখন দাঙি অলপ সময় ভাজি থাকিম এতিয়া একেবাৰে যোৱালৈকে ভাজি থাকিম পিঠাগুড়ি এচামুচ ইয়াতে দি দিছোঁ আপোনালোকৰ ওচৰত যদি শুকান পিঠাগুড়ি নাথাকে তেনেহ'লে নিদিয়াকৈ থাকিব পাৰে আৰু এইখিনি ভালকৈ লৰাই দিছোঁ একেবাৰে শুকান হৈ যোৱালৈকে এইখিনি ভাজি ল'ম আপোনালোকেও এনেকৈ একেবাৰে শুকান হৈ যোৱালৈকে ভাজি ল'ব এয়া দেখিছেনে একেবাৰে শুকান হৈ পৰিছে এতিয়া মই অলপ ড্ৰাই ফ্ৰুটছ ইয়াতে দি দিম আৰু ড্ৰাই ফ্ৰুটছখিনি দিয়াৰ পাছত গেছৰ চুইচটো অফ কৰি এটা কেক টিনলৈ সকলোখিনি নমাই ল'ম আৰু অলপ ঠাণ্ডা হোৱাৰ পাছত লাড়ু বান্ধি যাম আপোনালোকে লাড়ু এনেকৈ নেবান্ধি যদি ভাবে বৰফি শেপ দিওঁ বুলি তেনেহ'লে বৰফি শেপো দিব পাৰে মই লাড়ুকে বনাইছোঁ আৰু ইমানটো জোখতে বনাই লৈছোঁ আপোনালোকে যদি লাড়ু বনায় তেনেহ'লে নিজৰ হিচাপত লাড়ুৰ জোখটো লৈ ল'ব মই ইমানটো জোখতে বনাইছোঁ একেবাৰে সহজ বনাবলৈ খাবলৈ বহুত ভাল লাগে ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱী তথা ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব আগলৈ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই বা মোৰ চেনেলটো যদি আপোনালোকে প্ৰথমবাৰলৈ চাইছে তেনেহ'লে মোক নিশ্চয় সাবস্ক্ৰাইব কৰি দি আগবঢ়াই লৈ যাব আৰু সাবস্ক্ৰাইব কৰি দি কাষত থকা বেলটো তেতিয়াহে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যনবিলাক মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে পাই থাকিব আকৌ এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ লগত পুনৰ কথা পাতিম তেতিয়ালৈকে ভালে থাকক সুস্থ থাকক হাঁহি থাকক তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই